হাগ্ৰামা আৰু নাই হাগ্ৰামা এটা জাদা মূৰ্খ এজনো যদি জিকে সি প্ৰমোদ বড়ো ডাঙৰীয়া হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া শিৱ হ'ব। PM राकेश ब्रह्मआ हाग्रामा महिलारिखौ जादा मूर्ख बुंदों आरो बिथाङा माब्लाबाबो पावाराव फैफिननाय नंलिया नैबेबायदि बाथ्रा आरो बेजों लोगोसे गोबांखिनि बाथ्रा जाय भिडिअखौ आं नोंथांमोननि गेजेराव जोबजासे होनो थांगासिनो दङ। दा बाथ्राया जाहैबाय बिथाङा गोख्रोङै बाथ्रा बुंथिदों जायनि गेजेरजों UPPLआ सासे केन्डिडेट देरहाब्लाबो सरकाराव फैगोन प्रमोद बर'आनो चिफ जागोन सरकार दागोन नैबेबायदि बाथ्राखौ बुंदों। दा आसरित सोमोनांहोदों नैबे बाथ्राया थारै ओरैनो बुंनाय ना नंथारगौखौ बुंनाय जे सासेल'जों सरकार दानो थांनाय थामसा खोथा नैबेबायदि बाथ्राखौ माखासेया सानदोंबो आरो लोगोसे सोंखारिनायखौबो जोङो नुनो मोन्दों गोबांखिनिखौ जिहेतु सासेजों बोरैहाय CM बिबानखौ मोनगोन चिफ जागोन सालायगोन BTCखौ नैबेबायदि बाथ्रा गोहोआव माबोरै फैगोन गोबां बुंसोलायनाय। दा बेफोर जाबाय राजखान्थियारि बाथ्रा गोबाङा गोबां बाथ्रा बुंगोन बेवहाय नंगौखौबो नङै आरो नंथारैखौबो नंगौ फारसे लांनानै बाथ्रा बुंगोन जिहेतु रायजो राजाफोरनि गोसोखौ हमथानानै लाखिनांगौनि थाखाय नैबे समावहाय जों बेबायदि थासारिखौ नुनो मोन्दों। सब মানুহৰে সমান অধিকাৰ গতিকে আগন্তুক দিনৰ সকলোৱে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ বনোৱাৰ কাৰণে কোনো মানে লেফট ৰাইট কোনো পিছফালে কোনো মানে লেতেৰা কথা শুনিব নালাগে কোনো ধৰণৰ কথা শুনিব নালাগে সব ট্ৰেক্টৰৰ ছবিত ভোট মাৰিব একেবাৰে 32 লাখ মানুহ একসাথে ট্ৰেক্টৰৰ ছবিত মাৰিব লাগে। বিজেপি যুদ্ধং বিজেপি আমাৰ লগতে দল বিজেপি NDA দল বিজেপিৰ লগত আমাৰ মৃত্যুৰ তাত খেল চলিব যেনেকৈ ইয়াতে CM চলি আছে ইয়াত আমাৰ বিজেপিৰ ভাইসকলো আছে ইয়াৰ আমাৰ UPPLৰ ভাইসকলে আছে এটা মৈদানত যেতিয়া থাকে সব মানে হেৰিয়ে থাকিব আগন্তুক আমি দিহিৰা সমষ্টি গ'ল দিয়াৰ কাৰণে যুঁজি আছোঁ কিন্তু আমাৰ বিজেপিৰ ভাইসকল ইয়াত খেলি আছে গতিকে এইবিলাক চলি থাকিব আমি NDA হিচাপত থাকিম NDA বুলি কোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ব আৰু বিজেপিৰ যেতিয়া আমাৰ এছেম্বলিত যেতিয়া ছিগমেণ্টৰ ইলেকশ্যন হ'ব হেমন্ত বিশ্ব শৰ্মা ছাৰে CM হ'ব ইয়াত আৰু কি আৰু আলোচনা কৰিব লগা আছে ইয়াৰ বিতৰ্ক কৰিও লাভ নাই এটা কেলকুলেশ্যন কৰিও লাভ নাই স্পষ্ট কথা এজনো যদি জিকে UPPLৰ এজনো যদি জিকে সি প্ৰমোদ বড়ো ডাঙৰীয়া হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ব গতিকে ইয়াত আৰু কি কথা আছে আৰু আজিৰ দিনত আপোনালোকক কৈ পেলাই ভাল পাম আজিৰ দিনৰ সমগ্ৰ বিটিআৰ আমি 32টা চিট আমাৰ কমফৰ্ট একেবাৰে লাখ লাখ মানুহ সাজু হৈ আছে ভোট দিবলৈ। ৰঞ্জিত দাসে 18খন আসনৰ বাবে যুদ্ধ 18 কিয় 39টাত কৰিব লাগিব সকলে 40টাত কৰিব লাগিব যুদ্ধটো হিচাপ কৰি যুদ্ধটো কিয় কৰিব লাগিব তাই যিমান পাৰে নিজৰ দলটো ষ্ট্ৰং কৰাৰ কাৰণে এক্সাৰচাইজটো কৰি থাকিব লাগে আৰু গণতন্ত্ৰ দেশত সকলো অধিকাৰ আছে আৰু আমি সেইটোৱে বিচাৰিছিলোঁ ইয়াৰ মুছলমানবিলাকৰো সমান অধিকাৰ হওক ইয়াৰ অসমীয়া ভাষাবিলাকৰো সমান অধিকাৰ হওক আদিবাসী ভাইসকলৰ সমান অধিকাৰ পাওক সেইটোৱেতো লৈ পেলাই UPPL জন্ম হৈছে আৰু সেইটোকেতো লৈ পেলাই আজি প্ৰমোদ বড়ো ডাঙৰীয়া মিটিঙত কৈ আছে যে সমান অধিকাৰ সমান ব্যৱস্থা সম অধিকাৰ এই যে কথাবিলাক বাৰ্তাবিলাক হৈছে সেইটোৱে আমি সেইটোৱে বিচাৰিছোঁ যে ইয়াতে আৰু কোনোবা দল নতুনকৈ আৰু খোলক আৰু তেখেতসকলক সমান এক্সাৰচাইজ কৰক কাৰণ গণতন্ত্ৰ যোনটো উৎসৱ নিৰ্বাচনৰ এইটো আমি একচুৱেলি ফেষ্টিভেল বুলি কওঁ সেই ফেষ্টিভেলৰ ইনজয়টো ল'ব লাগে আৰু সেইটোৱে আমি সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ। হাগ্ৰামা নাই হাগ্ৰামা আৰু নাই হাগ্ৰামা এটা জাদা মূৰ্খ মানুহ তেওঁৰ দিন গুচি গ'ল মদ খাই ৰাতিটো শুই থাকে ক'ত যায় ক'ত নাযায় শিলাৰ লগত কথা নাই সি আৰু নাই ইয়াৰ কথা আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু নানিব ই এজন মানে মদ খাই পেলাই ঘৰত বহি থকা ব্যক্তি বেয়া বেয়া কথা কৈ মুছলমানবিলাকক কৈছে সিদিনাখন মৌলানা কোনোবা এজনক ক'লা এই দাড়ি থাকিলে কি হ'ব হে দাড়ি জ্বলাই দিম বুলি কৈছে তেখেতে আৰু কেমেৰা অফ কৰাৰ পিছত তেখেতে কৈছে এইবাৰ যদি তুমি আৰু হাৰোৱা তোমাৰ দাড়ি জ্বলাই দিম বুলি তেখেতে কৈছে কিন্তু সেইটো কেমেৰাত নাহিল আমাৰ তাৰ সেইটো তথ্য আছে এইটো মানে আপোনালোকৰ মিডিয়াত নাহিল কোনোবাই কাট কৰি পেলাই দি দিলে আৰু আমি কি কৈছোঁ যে বড়ো বা কোনোবা জনগোষ্ঠীৰ যে মানুহসকলে যে জইন কৰিছে তেখেতেও কি কৈছে যদি হাৰে চেণ্ডেলৰ মালা পিন্ধাম আজি ইমান মানে ননচেন্স আৰু ইমান মানে কমন চেন্স নোহোৱা মানুহজনক আজি হাগ্ৰামা বুলি পৰিচয় দি থকাটো মিডিয়াবিলাকৰে বিৰাট ডাঙৰ ভুল বুলিও ভাবোঁ অৱশ্যে আপোনালোকক ক'লে আৰু দায়ো লাগিব একো বেছি ক'বও নোৱাৰোঁ কিন্তু মই অন্তৰে ভাবোঁ কিয় বা মানে হাগ্ৰামাক মানে আপোনালোকে উঠাই আনি পেলাই আমাৰ আগত দাঙি ধৰি থাকে য'ত নেকি আমি পাহৰি যাব খুজিছোঁ বিটিআৰৰ ৰাইজে পাহৰি যাব খুজিছে যে ইয়াত আৰু হাগ্ৰামা বুলি বস্তু নাছিলো নাইও কাৰণ অতীতটো মনত পৰিলে অলপ দুখ আহে নাহে কি নাহে এতিয়া মুছলমান ভাইবিলাকক যদি নৰসিংবাৰীৰ কথাটো বাৰ বাৰ কৈ থাকিব লাফিগলৰ কথাটো যদি বাৰ বাৰ কৈ থাকিব মনৰ আঘাতটো আহে না দুখটো আহে না তো সেই বস্তুবিলাক ওলাই থাকিব নালাগে মই অনুৰোধ কৰিছোঁ তেখেতে কৈছে যে হাৰিলে চেণ্ডেলৰ মালা পিন্ধাম আৰে গণতন্ত্ৰ দেশত হাৰিবও পাৰে
হয় না নহয় নিজৰ এক্সাৰচাইজ কৰিব ফ্ৰীডম এটা এনজয় কৰিব ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট থাকিব কোনোবাই 10জন মানুহ লৈ পেলাই প্ৰথমবাৰৰ কাৰণে দলটো গঠন কৰাৰ চেষ্টা কৰিব বহুত ধৰণৰ ইয়াত এংগুল থাকে গতিকে হাৰিলে চেণ্ডেল মালা পিন্ধিম বুলি কয় মানুহক সমাজৰ আগত সেই ব্যক্তিবিলাকৰ কেনে এটা মনত পৰিছে গতিকে তেনেদৰে বুৰ্বক মানুহ ননচেন্স মানুহ ইগৰে ভৰা মানুহ এটা মানে ধুৰন্ধৰ ৰাক্ষসৰ দৰে মানুহটোৰ লগত আৰু কোনো এজন মানুহ থাকিব নালাগে সেইটো আপোনালোকৰ মিডিয়া আকৌ মই এবাৰ কৈছোঁ